নমস্কাৰ, স্বাগতম জনাইছোঁ ইনফো উইথ ফুলকৰ অন্য এটা ভিডিঅ'লৈ। বহুদিনৰ মূৰত এটা ব্লগ লৈ আহিছোঁ, ভাওনা ব্লগ আপোনালোকৰ বাবে লৈ আহিছোঁ। বিভিন্ন কাৰণত, বিশেষকৈ এলাহত মানে ভিডিঅ'বোৰ দিয়া নহয়, থাকি যায়। এই ফেব্ৰুৱাৰী মানতে চাগে লাষ্ট ভিডিঅ' বনাইছিলোঁ, তাৰপিছত চাগে ভিডিঅ' থাকিয়ে গ'ল। মাৰ্চতো বহুত ভাওনা কৰিলোঁ, কিন্তু ভিডিঅ'বিলাক নবনাওঁ। মানে মেইন কথাটো হৈছে পাহৰি যাওঁ, গুচি যাওঁ তাতে। তাৰপিছত লগৰখিনিৰ লগত থাকোঁ, কথা চথা পাতোঁ, মোবাইলটো উলিয়াবলৈ পাহৰি যাওঁ। আৰু কোনোবাই যদি মোবাইলটো উলিয়াই তেতিয়া আকৌ ভিডিঅ' বনাব লাগে। তাৰপিছত মানে কি হ'ল, এই ভাওনা এখন কৰিলোঁ, আমাৰ ঢকুৱাখানাতে আছিলে ভাওনাখন। মই সেইদিনা ফাৰ্ষ্ট টাইম উদ্ধৱ গাইছোঁ, মানে এনেকুৱা চৰিত্ৰ বহুত দিনৰ মূৰত পাছত গাইছোঁ। মানে উদ্ধৱ গাইছিলোঁ, আমাৰ কপিলহেঁতৰ ভাওনা আছিলে। এই ভাওনাখনৰ ভিডিঅ' কেইটামান বনাই থোৱা আছিলে, সেই ভিডিঅ'খিনি আপোনালোকলৈ আগবঢ়াম। সেইদিনা ভাওনা আছিলে উদ্ধৱ, মুকুন্দ আহিছিলে, কৃষ্ণ, এনেকৈ মানে গোটেইখিনি, বিতুপন দা, নাৰদ, এনেকৈ মানে ভাল ভাৱৰীয়া আহিছিলে সকলোখিনি। বাকী আমাৰ ঢকুৱাখানাৰো কিছুমান ভাল ভাৱৰীয়া আছিলে। বাকী গোটেইখিনি মিলি ভাওনাখন কৰিলোঁ, খুব ভাল লাগিলে। কপিলদেৱৰ সেইদিনা ৰুক্মিণী হৰণ আছিলে, সেই ৰুক্মিণী হৰণৰ ভিডিঅ'খিনি আগবঢ়াম। তাৰ পাছদিনা আকৌ আমাৰ ভাওনা আছিলে বগীনদীত, ব্ৰেপদামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তি লাভ। তাতে মই গাইছিলোঁ সুদামা, প্ৰিয় চৰিত্ৰ জানে সকলো, সুদামা গাই থাকোঁ। তাত চাগে ইমান ভিডিঅ' কৰা নহ'ল, এটা দুটা চাগে ক্লিপ আছে, সেইখিনি লগাই দিম। লগতে বিতুপন দা আহিছিল, সেইদিনা থাকি দিলোঁ আমাৰ ঘৰতে, লগতে গুচি গৈছোঁ আমি। বাকী ফূৰ্তি ফাৰ্তা কৰিছোঁ আৰু ভিডিঅ'টো চাওক। বহুত দিনৰ মূৰত ভিডিঅ' এটা দিছোঁ, ভাবিছোঁ ভাল পাব। আৰু এতিয়াও ভিডিঅ' বনাম বুলি ভাবিছোঁ, আকৌ পণ লৈছোঁ, কি হয় নাজানো, কিন্তু ভিডিঅ' আগবঢ়াম বুলি কথা দিছোঁ। বাৰু ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰি পেলাওঁ। ইনষ্টাত নিদিওঁ, দিব্যদা কইলানে গোটেই ইণ্ট্ৰটো দি দিয়া। কৈ দে আকৌ, ঐ তই কৈ দে আকৌ, কাহিনীটো কৈ দে, কাহিনী ক। বাকী আমাৰ পিতু আমাৰ টিমত গাই থাকে, দেখিছে আপোনালোকে। বিশ্বকেতো গাইছিলে সেইদিনা, ৰজা ধাৰ্মিক পাত, এনেই দৈত্য গাই থাকে। বাকী দুলুমইন্দা ৰুক্মবীৰ গাইছিলে সেইদিনা, ভাল ভাৱৰীয়া, শ্ৰেষ্ঠ অভিনেতা পাইছে আমাৰ কম্পিটিশ্যনত। তাৰপিছত লগতে এয়া আমাৰ জানদাক চিনি পায়, এয়া লগত দাদা আছে আমাৰ। জানদাই সেইদিনা গাইছিলে শিশুপাল, এয়া দাদাই গাইছিলে বেদনিধি। বাকী এনেক চিনি পায়ে চাগে চগে ন। তাৰপিছত দাদা ঠাণ্ডা লগা নাই, অ' দাদা ঠাণ্ডা নাই লগা ন। এই নাটকটোৰ কথা কৈ দিয়া, নাটক কৰিবি নে নকৰ? কেইটা বাজিলে? 10টা বাজি গ'ল দেই, নাটক ষ্টাৰ্ট হোৱা নাই। অঁ, সমাগত আমাৰ ভোগালী বিহু, সেইবাবে আজি সৰগত মেজি সাজি থকা হৈছে। মানে সৰগত মানে কি আছিলে, ভোগালী বিহু কেইদিনমান আগতীয়াকৈ উদযাপন কৰা হয়, প্ৰি ভোগালী বিহু সৰগত। এই আজি ভীষ্মক আহিছে আমাৰ জুই পুৰাবলৈ। তাৰপিছত ই কি আছে, বিশ্বকেতু ন, বিশ্বকেতু, ই কি দন্তবক্ৰ, জৰাখণ্ড, এইপিনে এইটো বলোৰাম, তাৰ চেহেৰা চা বলোৰাম। ই কি লৈছিলে, মন্ত্ৰী ন ভীষ্ম। অঁ, তাৰপিছত মোক আছোঁ আৰু বাকী জুই এইটো নহ'লে নহ'ব কিন্তু। মুকুন্দ কৰি উপস্থিত সকলোকে বুজাই ভাল হৈছে। মহামন্ত্ৰী কুসুমৰ আজ্ঞা মতে মই ক'বলৈ লৈছোঁ যে এইখন ৰুক্মিণী স্বয়ম্ভৰ সভা। খন্তেক সময়ৰ পাছতেই দ্বাৰাকুপতি নাৰায়ণক ৰুক্মিণী দেৱে বৰমাল্য কৰিব প্ৰদান। সেয়ে মহাৰাজ, ৰুক্মিণীক স্বয়ম্ভৰ সভালৈ মাতি অনা হ'ল। দেৱৰ্ষী
সভাত প্ৰৱেশ কৰে কৃষ্ণৰ কৃষ্ণৰ সুন্দৰ দেখিবি তো পৰ সুন্দৰ দেখিবি তো পৰ দেখিবি তো পৰ বতে পাইৰ গোৰা সভাৰ ৰাম হৰি ৰাম হৰি বোলানে রাম হরি রাম হরি মুরারি কর বোলারি তোমাৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ, তুমি কৈ দিয়া। আহিলোঁ ব্লগ বনালে তাৰপিছত এয়া বনাই আছোঁ নেপালী কাটি খাচী 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 নে পঠা? পাঠা তিলৰ লগত ব্ৰইলাৰ ড্ৰাই ফ্ৰাই হ'ব। তিলৰ লগত? তিল ক'ব পালি? এইটো ব্ৰইলাৰ। ব্ৰইলাৰ আৰু বিধুপন্দাই ফিল দিয়াই আছে দেই। চাহ খাইছে প্ৰভাতে ব্ৰইলাৰ নাখায়। অঁ এইটো ব্ৰইলাৰ, তিল ব্ৰইলাৰ তিল ব্ৰইলাৰ। তিল ব্ৰইলাৰ এইটো আমাৰ ঢুলীয়াটো আকৌ চিনি পাই চাগে ইয়াক। একদম অঁ ভাল মানুহটো ভাইৰেল ভাইৰেল পূৰা ভাইৰেল ই। এইটো এতিয়া ছেকেণ্ড এটা আইটেম বনি আছে আপোনাৰ, কি আছিলে? তিল চিকেন। কালাৰ ধুনীয়া বনাইছে দেই, প্ৰভাতে বনাইছে সেইটো। তাৰপিছত এইটো ক'ত গ'ল? এইটো খাচী আল্টিমেট বনাইছে, খালি ঠাণ্ডা হ'লে খাই বেয়া লাগিব। হাতত চাৰি অৱস্থা বেয়া ঘূণীয়া গোলা মেইন মানুহ হিৰো মাত্ৰ বগাই বগাই বাৰটা মানুহ আহিব শুই দি আহিছোঁ দেই। আৰু আহিলক নেকি? আৰু আহিলক বৰ ধুনীয়া হাঁহি মাৰি দেখে চকু নাই নাই অকণমান দেখি পাই ন। ভাতটো খাই ল'ব লাগিব, ভাত খাই ল'ব লাগিব। ছাগলী আছে, তিল চিকেন আছে, বনি আছে পুৰা। নাই গাই দিব পাৰি মানে, কিন্তু হ'ল কথা পাতি থাকিলে মাত্ৰ গাই গাড়ী 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 ভাল লাগিব পুৰা গাড়ী স্কেলটো কমাই লওঁ। স্কিলটো কমাই লাও গৈছিলো মোক ফিল্টাৰ লৈ লওঁ। ফিল্টাৰ লৈ লওঁ গাড়ী ফাইভ ষ্টাৰ লগাই লওঁ। কোনোতে আহিবা জানমণি সপোনতে আহিবা, দুচকুতে ভাগিবা মৰমে। বাকী এনেকৈ ৰং ধেমালিৰ মাজেৰে আমি আগবাঢ়িলোঁ গোগামুখ বগী নদীৰ ফালে। তাতে আমি কৰিলোঁ বৃহৎ দামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তি লাভ।